আজি নাৰিকল আৰু চুজিৰ লাড়ু বনালোঁ। লাড়ু সকলোৱে বনাব জানে। মই কেনেদৰে বনালোঁ সেয়াই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব ওলাইছোঁ। মিক্সিৰ জাৰ এটা লৈছোঁ, তাত মই এবাটি চেনি দি দিলোঁ। এতিয়া 5টা ইলাচি লৈছোঁ। ইলাচি কেইটা ভাঙি অকল গুটিখিনিহে মই দি দিম। আজি মই এই বাতিটোৰ জোখাৰে বস্তুবিলাক ল'ম। চেনিখিনি গুড়া কৰি ল'ম প্ৰথমতে মিহি কৰি। এয়া গুড়া কৰি লোৱা হৈ গ'ল। একেটা মিক্সিৰ জাৰতে এতিয়া মই নাৰিকলখিনি গুড়া কৰি ল'ম। এয়া মই 2টা নাৰিকল লৈছোঁ। নাৰিকল 2টা সৰু সৰু কৰি কাটি লৈছোঁ। তাৰ আগতে কলা বাকলিখিনি গুচাই লৈছোঁ। এয়া গুড়া কৰি লোৱা হৈ গ'ল। এতিয়া নাৰিকলখিনি মই যিটো বাতিৰে চেনি লৈছিলোঁ সেই বাতিটোৰে জুখি ল'ম। এয়া 1.5 বাতি হৈছে। অলপ হেঁচি হেঁচিয়ে লৈছোঁ। আৰু এতিয়া গুড়ি কৰি লোৱা চেনিখিনি দি দিলোঁ। হাতেৰে ভালদৰে মিক্স কৰি ল'ম। এনেকৈ চেনি গুড়া কৰি নাৰিকলৰ লগত মিক্স কৰি থৈ দিলে বা লগে লগে বনালেও বেছি সময় নালাগে নাৰিকলখিনি ভাজোতে, কাৰণ চেনিখিনি আগতে গলিয়ে থাকে আৰু লাড়ুকেইটাও বগা হয় দেখিবলৈ। এয়া নাৰিকলখিনি সানি লোৱা হৈ গ'ল। এতিয়া ছাইডত ৰাখি দিম। আজি লাড়ুখিনি বনাবৰ কাৰণে মই এয়া এবাটি চুজি লৈ লৈছোঁ। চুজিখিনি প্ৰথমতে ভাজি ল'ম। গেছৰ ফ্লেমটো ল'ত ৰাখি চুজিখিনি অলপমান সময় ভাজি ল'ম। এটা ধুনীয়া গোন্ধ অহালৈকে। একেবাৰে ৰঙা হ'ব নিদিওঁ আৰু। যদি লাড়ুকেইটা একেবাৰে বগা কৰি ৰাখিব বিচাৰে তেতিয়াহ'লে চুজিখিনি একেবাৰে ৰঙা কৰি ভাজিব নালাগে। সেয়া চুজিখিনি হৈ গৈছে। এতিয়া চুজিখিনি প্লেট এখনত উঠাই থওঁ। আঞ্জা বনোৱা বাচনত লাড়ু বনালেও লাড়ুকেইটা বগা নহয়। একেটা কেৰাহী উঠাই দিলোঁ। এতিয়া ইয়াত নাৰিকলখিনি দি দিম ৰেডি কৰি থোৱা। গেছৰ ফ্লেমটো ল'তে ৰাখিছোঁ আৰু ল'তে ৰাখি অলপ সময় ভাজি ল'ম এনেকৈ। পানীখিনি শুকাই যোৱালৈকে ভাজি ল'লোঁ। এতিয়া লাড়ু বনাব পৰা হৈছে নে হোৱা নাই চেক কৰি চাম। এয়া ধুনীয়া কৰি লাড়ুটো হৈ গৈছে। ইয়াত কৰি নাৰিকলখিনি যদি বেছি সময় ভাজো, চুজিখিনি দিয়াৰ পিছত নাৰিকলখিনি জৰজৰীয়া হৈ যাব আৰু লাড়ু বান্ধিব বহুত দিগদাৰ হৈ যাব। এতিয়া এইখিনি ষ্টেজতে চুজিখিনি দি দিম। প্ৰথমতে এবাৰ লৰাই দিম। মাখা মাখা হৈ আহিছে দেখিছে। এতিয়া ইয়াত এয়া ভাজি থোৱা চুজিখিনি দি দিম। চুজিখিনি দিয়াৰ লগে লগে গেছটো বন্ধ কৰি দিলোঁ। এতিয়া নাৰিকল আৰু চুজিখিনি ভালদৰে মিক্স কৰি ল'ম। এয়া মিক্স কৰি লোৱা হৈ গ'ল। এতিয়া নাৰিকল আৰু চুজিখিনি কাঁহী এখনত উলিয়াই ল'ম। ইয়াত থাকিলে টান হৈ যাব। গেছৰ ওপৰতে মই কামটো কৰিলোঁ আৰু হেঁচি হেঁচি থৈছোঁ যাতে ঠাণ্ডা হৈ জৰজৰীয়া হৈ নাযায়। এনেদৰে হেঁচি হেঁচি ৰাখি দিম। এতিয়া বনাবলৈ আৰম্ভ কৰিম। এটা বনাই ল'লোঁ আৰু এনেদৰে যিমানটো ছাইজত লাগে সিমানখিনি নাৰিকল লৈ ল'ব আৰু এনেদৰে হাতেৰে প্ৰথমতে হেঁচি হেঁচি তাৰপিছত অলপমান ঘূৰাই ঘূৰাই জানে সকলোৱে লাড়ু কেনেকৈ বনাব লাগে ভিডিঅ'ত দেখুওৱাৰ দৰে বনাই ল'ব। যদি লাড়ু বনাওঁতে হাতত আঠা লাগি ধৰে আপোনালোকে হাতত ঘি বা বাটাৰ সানি ল'ব পাৰে। মই লোৱা নাই, মোৰ ভালদৰে লাড়ুকেইটা হৈছে। আৰু যদি গৰম লাগি যায় তেতিয়াহ'লে হাতখন পানীত তিয়াই থাকিব পাৰে। আৰু ছাইডৰ পৰা এনেদৰে লৈ আছোঁ। টান হৈ যাব লগে লগে, জল্দি জল্দি বনাব লাগিব। লাড়ু বান্ধি থাকোঁতে যদি টান টান হৈ যায় হাতেৰে মোহাৰি মোহাৰি ভাঙি দিব লাগিব, তেতিয়াহে লাড়ুকেইটা মিহি হ'ব। ঠাণ্ডা হ'লে অলপ গুটি গুটি হৈ যায়তো, তেতিয়াহ'লে অলপ হাতেৰে ভাঙি দিলে আৰু সমান হৈ যায়। দেখাত লাড়ুকেইটা মানে একেবাৰে প্লেইন হৈ যাব। লাড়ুকেইটা বনাই থাকোঁতে যদি জৰজৰীয়া হৈ যায় তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব, অলপমান গৰম গাখীৰ তাত মিক্স কৰি ল'ব। তেতিয়া ধুনীয়া কৰি লাড়ুকেইটা বনাব পাৰিব। মানে এইটো জোখত মই যিটো মেজাৰমেণ্টে পৰিমাণত লাড়ুকেইটা বনালে মিঠা আৰু আপোনাৰ লাড়ুকেইটাও ধুনীয়া হ'বই আৰু বেছি কষ্ট কৰিব নালাগে, হৈ যাব। ইমান ধুনীয়া কৰি উঠাইছোঁ আৰু পানী বা গাখীৰ ব্যৱহাৰ কৰিব লগা হোৱা নাই। লাড়ু বনোৱা হৈ গ'ল। দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈ সিমানে সোৱাদ লগা হৈছে। এই লাড়ুকেইটা বনাওঁতে মই না ঘি না বাটাৰ
গাখীৰ কোনো বা ড্ৰাই ফ্ৰুটছ কোনো বস্তুৱে ব্যৱহাৰ কৰা নাই। অকল 4বিধ বস্তুৰে লাড়ুকেইটা বনাই দেখুৱালোঁ আৰু ভাঙিও দেখুৱালোঁ। কিমান ধুনীয়া হৈছে দেখিছে। মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।